জেঠাই ও জেঠাইহত কিয় বা আহিলে কওকচোন বোপাই আমি বাৰু কিয় আহিম তুমি দেখোন জানাই জেঠাইহত কিয় আহিছে মই সকলো কথা জানো জানা যদি আৰু কিয় প্ৰশ্ন কৰিছে জেঠাইহত এইবাৰ কিন্তু মই এই বিষয়ে একো কৰিব নোৱাৰিম দেই কি কোৱা হে বোপাই তুমি নোৱাৰিলে কোনে কৰিবা আচল কথা হৈছে জেঠাইহত আপোনালোকে মোক একেবাৰে বেয়া নাপাব এইবাৰ মই আপোনালোকক একো সহায় কৰিব নোৱাৰিম বাই তুমি তেনেকৈ ক'লে নহ'ব নহয় নহ'লে আমি কেনেকৈ চলিম নে কি কোৱা কেনেকৈ চলিম কেনেকৈ চলিম ৰ'ব ঠিক আছে মই ব্যৱস্থা কৰি আছোঁ প্ৰদীপ হা বহা মহাজন দেউতা এটা কথা হ'ল নহয় কথা কেনেকুৱা কথা মানে মহাজন দেউতা আহা কি কথা আছে স্পষ্টকৈ নোকোৱা কিয় মহাজন দেউতা যদুৰাম জেঠাইহঁতে দৰমহা আকৌ বিচাৰিছে যা তই ইয়ালৈ আহিব দে হ'ব মহাজন দেউতা মহাজন দেউতাই আপোনালোকক মাতিছে আপোনালোকে এইবোৰ কি কৰি আছে মহাজন দেউতাই মাতিছে আপোনালোকে যাওক যাম ব'লা যাওক মহাজন দেউতা সোমাই আহিলো দিয়ক যদু বহ কি হ'ল তহঁতৰ মানে দেউতা আমাৰ দৰমহা মানে পইচা লাগিছিল আৰু যদু তহঁতক চোন আগতীয়াকে 2 মাহৰ দৰমহা দিয়ে আছে মহাজন দেউতা কথাটো হওঁতে হয় কিন্তু মই সেইবোৰ কিন্তু চিন্তু একো নাজানো মহাজন দেউতা আপুনি যদি তেনেকৈ কয় আমি কেনেকৈ চলিম মহাজন দেউতা আপুনি আমাৰ অন্নদাতা তহঁতে মোক ইমান ডাঙৰ মানুহ বনাই লাভ নাই নহয় মহাজন দেউতা আপুনি তেনেকৈ নক'ব মহাজন দেউতা আপোনাৰ বাদে আৰু আমাৰ কোন আছে হয় মহাজন দেউতা আপুনি তেনেকৈ কৰিলে আমি মৰি যাম মই পইচা দিম কিন্তু এটা চুক্তিত চুক্তি মহাজন দেউতা আপুনি যি কৰিব দিয়ে আমি তাকে কৰিম হয় মহাজন আমাক আপুনি বচাওক আমাক বচাওক তহঁতে প্ৰত্যেক দিনে অভাৰ ডিউটি কৰিব লাগিব অভাৰ ডিউটি কৰিলেহে মই তহঁতক পইচা দিম কি হ'ল তহঁতৰ মাথায় কাম নকৰা হ'ল আমি অভাৰ ডিউটি কৰিম ঠিক আছে মই মেনেজাৰক কৈ দিম আমি যোৱা
প্ৰদীপ দা প্ৰদীপ দা প্ৰদীপ দা কি হ'ল মানে আপোনাৰ খবৰ কেনে প্ৰদীপ দা জোনালী তোক মই মোৰ খবৰ ক'বলৈ ইয়াতে বহি থকা নাই চাচোন চা মোক খং কৰিছে জোনালী তই যিটো কামত আহিছা সেই কামটো কৰ এইটো এটা কাম মোৰ খং তুলি নানিবি ৰে জোনালী তই কিন্তু এনেকে খং কৰিলে মোৰ বৰ ভাল লাগে জোনালী এই ভাল পোৱাবোৰ মোক নহয় তোৰ গেৰেৰেক দিবি যা চাই ল'ম নহয় গৰু কেইজনীক পানী খুৱাব লাগিব এতিয়া এতিয়ালৈকে ভাতো অনা নাই ইমান ভোক লাগিছে ঐ ভাত আনোতে ইমান দেৰি লাগে নেকি তোৰ হা কত লিলিমাই কৰি আছিলি তই বেছি কথা নকবা দে কথা বেয়া হৈ যাব কি কথা কোৱা হে কি কথা বেয়া কৰবা হে হা এৰা মই তোমাৰ লগত ইমান কষ্টত থাকিব নোৱাৰো ভাত আনিছো খোৱা যদি খোৱা আৰু নোখোৱা যদি মোক মুকলাই দিয়া মই ঘৰলৈ যাও কি কথা কোৱা হে কি কথা কোৱা হা মই কষ্ট কৰা নাই তুমি একলা কষ্ট কৰছা নেকি হা ভাত খিনি ৰান্ধি খুৱাবা তাতে তোমাৰ কষ্ট হৈ গল আৰু যে মই দিন ৰাতে মহাজনৰ ঘৰত আহি কাম কৰি থাকো সেই পইচাৰে যে তোমাক মই চলাও তোমাৰ খবৰ নাই তুমি কি কষ্টৰ কথা কোৱা হে তোমাৰ লগৰ প্ৰদীপ দা ফেনৰ তলত বহি হাজাৰ টকা ইনকাম কৰিছা তুমি কি দিব পাৰিছা হে মোক কি কথা কোৱা হে কি প্ৰদীপৰ কথা কোৱা হা প্ৰদীপতকে বেছি গুণ মই কষ্ট কৰো আৰু তুমি প্ৰদীপৰ কথা ক'ব আইছা হেৰা তুমি ঠিকেই কৈছা কষ্ট কৰিলে কিডাল হ'ব তোমাৰ প্ৰদীপক স্বাগে তোমাতকে 4 গুণ বেছি উপাৰ্জন কৰে কথাটো হওঁতে হয় প্ৰদীপে বহি মুতকৈ বেছি টকা উপাৰ্জন কৰে আৰু মই দিনৰ দিনটো কাম কৰি হা মহাজন দেউতাই মোক দৰমহা কম কৈ দিয়ে হা এই বিষয়ে মই মহাজন দেউতাৰ লগত আলোচনা কৰিব লাগিব নে কি এতিয়া মাথাত খুমাইছে দেৰিকৈ হলেওতো সোমাইছে তুমি মোৰ ভাল লক্ষ্মী ঘৈণী দেই হ'ব ইমান লেৰেলা খাদ্য দেখুৱাব নালাগে ভাতকেইটা খোৱা আৰু মই ঘৰলৈ যাওঁ ভাতৰ লগতনো কি বনাইছা এই কচু বেটাৰ আঞ্জা এখন বনাইছো হয় নেকি মই ইমান ভাল পাওঁ বঢ়িয়া দেই টকা অভাৰ ডিউটি মহাজনৰ টকা দৰমহা পাবি নহয় মজা কেনে পাবি এই মজা পাইছা হা এই মহাজনৰ কাম দেৰি হলেও দিগদাৰ এই মৰি থাকিব এনেকৈ মজা বৰ মজা আৰু কিমান দিন কৰিব লাগে তাৰ কোনো ঠিক নাই কি কৰিবা উপায় নাই
সেই পইচা লৈছো যেতিয়া এই কৰিবই লাগিব আৰু উপায় নাই কপালত যি লিখা আছে সেইটোৱে হ'ব হয় নে নেকি এই মোকো অলপ দিবা হে বেছিকে বনাইছ নে ৰবা হে আগতে মই লওঁ দিয়া দিয়া ভগাই খাওঁ আৰু কণ দিয়া ভগাই খোৱা ঈশ্বৰ অ দেউতা ঈশ্বৰ অ মহাজন দেউতা অ আছেনে মহাজন দেউতা আছে অ মহাজন দেউতা মহাজন দেউতা মহাজন দেউতা সোমাব পাৰোনে আহ ঐ কি হ'ল মহাজন দেউতা এটা কথা আছিল আপোনাৰ লগত কথা কি কথা কথাটো মানে মহাজন দেউতা মানে কি মানেকে আছ মহাজন দেউতা কথাটো এইটো যে মই গোটেই দিনটো কষ্ট কৰি থাকোঁ আৰু প্ৰদীপে গোটেই দিনটো বহি বহি মোতকৈ বেছি দৰমহা লয় সেইকাৰণে মই ভাবিছোঁ মহাজন দেউতা প্ৰদীপৰ সমান দৰমহা মোকো দিয়ক মই মানে তাকে ক'বলৈ আহিছোঁ মহাজন দেউতা কথা সেইটোহে মোক অলপ চিন্তা কৰিবলৈ দিয়ে তই এটা কাম কৰ কি কাম মহাজন দেউতা কওকচোন ঐ পথাৰত আমাৰ ছাগলীজনী আছে তাৰ চাই আছো হ'ব মহাজন দেউতা মই গৈ আছোঁ মহাজন দেউতা তই আহিলি এই ছাগলীজনীৰ পোৱালীকেইটাও দেউতা ঈশ্বৰ মই নাচালোৱেই নহয় মই এতিয়া আহি আছো মহাজন দেউতা ছাগলী দুটা ছাগলী দুটা এই পঠা নে পাঠিও মহাজন দেউতা পঠা নে পাঠি মই নাচালো নহয় ঠিক আছে মহাজন দেউতা মই এতিয়া গৈ পিনে আহি আছো মহাজন দেউতা পাই গলো পাঠি এটা পঠা এটা ছাগলী দুটা এই ৰং কেনেকুৱা মহাজন দেউতা সেইটোতো মই নাচালো নহয় ৰবক মই গৈ আহি আছো এতিয়া আহি আছো মহাজন দেউতা পাই গলো এটা বগা এটা কলা আচ্ছা ঠিক আছে তই ইয়াত বহ মহাজন দেউতা মই ইয়াতে বহিম নে বহ একো নহয় বহ আপুনি কৈছে যেতিয়া বহিছো আৰু প্ৰদীপ প্ৰদীপ
এই ভালে আহ মই গৈ আছো ৰব দেউতাই চাওক প্ৰদীপ এই আমাৰ ছাগলীজনী চাই আছো হ'ব দেউতাই চাওক মই আহিছো দেউতাই চাওক বাৰু কোৱাচোন ছাগলীজনীৰ পোৱালি কেইটা মহাজন দেউতা ছাগলীজনীৰ পোৱালি দুটা এটা বগা এটা কলা এটা পাঠি আৰু এটা পঠা হয় ৰতন এতিয়া বুজিলি ৰতন দৰমহা কাক বেছি দিব লাগে কাক কম দিব লাগে সেইটো মই জানো মোক শিকাবলৈ নাহিবি ৰতন এতিয়া তই উপলব্ধি কৰিব পাৰিছনে মহাজন দেউতা আপুনি ঠিক বিচাৰে কৰিছে মই এতিয়া সকলো কথা বুজি পাইছো মহাজন দেউতা বাওনা হৈ আকাশত হাত নেমেলাই ভাল